নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এয়া আজি প্ৰায় 6মান বজাতে আমি সকলো আহি ডায়েটৰ বাকৰিত উপস্থিত হ'লোহি। আৰু আজি আছে আমাৰ য়োগা প্ৰেক্টিকেল আৰু এইফালে সকলো ধুনীয়াকৈ বহি আছে। আজি ৰাতিপুৱাই সকলো সোনকালে আহিছে, কিছুমান দূৰৰখিনি থাকিও লৈছে। আৰু এইফালে য়োগা প্ৰেক্টিকেলটো নকৰিলেও নহয়। সেইফালে আমাৰ যোনটো ষ্টেজ আছে তাৰ ওপৰত ছাৰে আমাক শিকাই আছে আৰু আমি ফ'ল' কৰি আছোঁ। আৰু এইফালে চাওক, সকলোৱে ধুনীয়াকৈ ফ'ল' কৰিছে আৰু সদায় ভাল লাগিলে দেখুৱাই। য়োগা এক্সাৰচাইজ কৰাটো সঁচাকৈ য়োগা কৰাটো ভাল অভ্যাস। আৰু আমি সঁচাই দিনটোৰ কাৰণে ফ্ৰেছ হৈ গ'লোঁ। আৰু এইফালে চাওক, য়োগা কৰি থকাৰ পিছত ৰেষ্ট ল'ব দিছিলে অকণমান, আৰু তাৰে অকণমান আমি য়োগা অলপমান দেখালোঁ। আৰু অৱশ্যে আমি কোনো পাৰফেক্ট নহয়, মই বিশেষকৈ পাৰফেক্ট নহয়, মই একেবাৰে নাজানো। কাৰণ সঁচা কথা ক'বলৈ গ'লে মোৰ য়োগাৰ যোনখিনি মুদ্ৰাখিনিয়ে মোৰ ভালকৈ নাহে। আৰু এইফালে চাওক, বিভিন্ন মুদ্ৰাসমূহ আমি ক্ৰমান্বয়ে কৰি গৈছিলোঁ। আমি অৱশ্যে আগতে প্ৰেক্টিছ কৰা নাছিলোঁ, এয়াই আমি প্ৰথম। আৰু ইয়াৰ পিছত প্ৰত্যেক দিনে কৰি যাবলৈ চেষ্টা কৰিম। এইফালে চাওক, আমি তাৰ মাজতে কিছুমান ছাৰে হাঁহিৰ খোৰাক লগোৱা কিছুমান কথাই আমাক আমোদ দিলে সকলোকে। এয়া আমাৰ যোনটো হাঁহি, আমাৰ মনৰ আনন্দ, সেইখিনিও এটা য়োগাৰে হয়। কাৰণ হাঁহাটো এটা য়োগাৰ ভিতৰতে পৰে। আৰু আমাৰ ছাৰ সঁচাকৈ বহুত ফ্ৰেণ্ডলি হয় আমাৰ লগত, ভাল লাগে। ছাৰৰ ক্লাছটো বেষ্ট লাগে ডায়েটৰ ভিতৰত। আৰু এইফালে সকলোৱে ধুনীয়াকৈ আমাৰ য়োগা কৰি আছে। আৰু এইফালে চাওক, মোৰ জোতাই একদম সন্মুখতে থৈ দিছে, সেইকাৰণে আঁতৰাই লৈছোঁ। আৰু এইফালে চাওক, আমাৰ ধুনীয়াকৈ শিক্ষক শিক্ষাৰ্থীসকল য়োগা কৰিবৰ বাবে সাজু। আৰু এইফালে চাওক, এতিয়া আমাৰ বিভিন্ন মুদ্ৰাসমূহ কৰি গ'লোঁ। সঁচাই ভাল লাগিলে দেই দিনটো এনেদৰে আমি পাৰ কৰি। দিনটো নহয়, আপোনাৰ 6মান বজাৰ পৰা 8মান বজালৈকে আমি ডায়েটৰ বাকৰিত এক্সাৰচাইজ কৰি আছিলোঁ, য়োগা কৰি আছিলোঁ। আৰু সেয়া অলপমান দেখাই দিছোঁ কেনেকৈ কি কৰিছিলোঁ। আমাৰ ছাৰে এডভাইচবোৰ দি গৈছে, মই অৱশ্যে সেইবোৰ অকণমান ভিডিঅ'টোত ক্লিপ কাটিব লগা হৈছে, সেইকাৰণে ক্লিয়াৰকৈ ভইচটো অহা নাই ছাৰৰ। তথাপি অলপ ছাৰে যোনখিনি মানে কৈ গৈছে, বহুত ইনফৰ্মেটিভ কথাই কৈ গৈছে ছাৰে কৈ গৈছিলে। সেই প্ৰত্যেকটো য়োগা কৰা মুদ্ৰাৰ এডভান্টেজখিনিও কৈ গৈছিলে, আৰু তাৰ ফলত হ'বলগীয়া মানে যিখিনি উপকাৰিতা এডভান্টেজ সেইখিনি কৈ গৈছিলে। আৰু কেতিয়া কৰিব লাগে নিয়মানুৱৰ্তিতাসমূহো কৈ গৈছিলে ক্ৰমান্বয়ে। আমি সকলো বয়সৰ লোকে সকলো য়োগা কৰিব নোৱাৰোঁ, সেই সম্পৰ্কেও ছাৰে আমাক অৱগত কৰালে। আৰু লগতে কাৰোবাৰ কিবা ডিজিজ থাকিলে, কিবা বেমাৰ থাকিলে, যিখিনি বেমাৰৰ বিৰুদ্ধে আমি কৰিব নালাগে, কিছুমান যেনেকৈ হাই প্ৰেছাৰ হৈ থাকিলে ধৰক, হাই প্ৰেছাৰ হ'বলগীয়া কোনো এটা য়োগা কৰিব নালাগে, তেনেকৈ আমাক বহুত কথা শিকাই গৈছিলে। আৰু প্ৰত্যেকটো মুদ্ৰাৰ এডভান্টেজখিনি শিকাইছিলে, বয়সৰ সীমা আৰম্ভ কৰি প্ৰত্যেকটো মুদ্ৰাৰ নামসহ আমাক বৰ্ণনা কৰি গৈছিলে। আৰু এইফালে চাওক, সকলোৱে আমি ধুনীয়াকৈ বহি লৈ। আৰু এইফালে চাওক, আমাৰ শিক্ষক শিক্ষাৰ্থীসকলে আমি অকণমান ৰেষ্ট ল'বলৈ দিলে, আৰু আমি চবেই লাগি গ'লোঁ ফটো ছেশ্যনত। আৰু এইফালে চাওক, সকলোৱে ধুনীয়াকৈ আমি এনজয় কৰিলোঁ, সঁচাকৈ ভাল লাগিলে। আৰু এইফালে চাওক, সকলো ধুনীয়াকৈ একদম মানে চেলফিত লোৱাত ব্যস্ত। আৰু ময়ো অৱশ্যে চেলফি নোলোৱাকৈ থকা নাছিলোঁ, তাৰে অলপমান ফটো মই শেষত সংলগ্ন কৰি দিম। আৰু এইফালে চাওক, আমাৰ সংগীসকল এইফালে ধুনীয়াকৈ সিহঁতে চেলফি লোৱাত ব্যস্ত। আৰু এইফালে সকলো ধুনীয়াকৈ বহি আছে। আৰু এয়া চাওক, অমিয়া বাইদেউ, আৰু এইপিনে আমাৰ চিম্পিহঁত, এয়া চাওক ধুনীয়াকৈ সকলো বহি আছে আৰু ফটো ছেশ্যনত ব্যস্ত হৈ আছে। এনেদৰে আমি আজি ৰাতিপুৱাটো পাৰ কৰিলোঁ। মই ভাবিলোঁ আমাৰ এই সুন্দৰ মুহূৰ্তখিনি সংৰক্ষণ কৰি থোৱা যাওক, ভাল লাগিলে সেই দিনটো। এনেইতো আমাৰ য়োগা কেতিয়াও কৰা নহয় এনেকৈ সকলোৱে একলগ হৈ। আৰু এইফালে চাওক, য়োগাৰ মাজতে ছাৰে কৈছিলে হাঁহিৰ খুৰা কথা। আৰু এইফালে চাওক, ছাৰে ধুনীয়াকৈ এডভাইচ দি গৈছে। আৰু এইফালে আমি সকলোৱে একান্ত মনে শুনি গৈছোঁ। ময়ো অৱশ্যে নুশুনাকৈ থকা নাই, তথাপিও মাজে মাজে অকণমান এই মুহূৰ্তবোৰ সংৰক্ষণ কৰি ৰাখিবও মন গ'ল। আৰু সেইকাৰণে দুটা এটা ভিডিঅ' ক্লিপ ল'লোঁ। আৰু ইয়াৰ পিছত এতিয়া আমাক বিভিন্ন এয়া চাওক, ওলম বিলম কৰালে। আৰু
আৰু সেইফালে ধুনীয়াকৈ আমাৰ সেইখিনি হৈ গ'ল আৰু ইয়াৰ পিছতে আহিলে আমাক যোনটো একদম শেষৰ য়োগা কৰাৰ পিছত আমাক ৰিলেক্সেশ্যন এক্সাৰচাইজ কৰায় সেইটো ৰিলেক্সেশ্যন এক্সাৰচাইজ কৰালে প্ৰায় 5 মিনিটমান আৰু ইয়াৰ পিছতে আহিলে আমাৰ সকলোৰে এটেণ্ডেঞ্চৰ পাল কাৰণ ইমান ৰাতিপুৱা সকলো আহিছে আৰু এটেণ্ডেঞ্চটো নিদিয়াকেনো কেনেকৈ যায় কাৰণ এইটো যিহেতু আমাৰ য়োগা প্ৰেক্টিকেল আছিলে আৰু এইফালে ছাৰে কণ্টিনিউ কৰি গৈছে ৰেজিষ্টাৰ আৰু সকলোৱে ধুনীয়াকৈ ৰেজিষ্টাৰ ৰোল কলত এটেণ্ডেঞ্চ দি আছে আৰু এইফালে চাওক আমাৰ ধুনীয়াকৈ ছাৰ বহি লৈছে আৰু ইয়াৰ পিছতে আহিলে সকলোৱে গ্ৰুপ ফটো ছেশ্যন আৰু এনেদৰে আমি আজি য়োগা প্ৰেক্টিকেল কৰিলোঁ চ' মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব থেংক ইউ আজিলৈ ইমানেই বাই বাই